জয় হিন্দ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে তো বিগত কেইদিনমান আগতে আপোনালোকৰ বহুতৰে ৰিকুৱেষ্টৰ কাৰণে মই মেথছৰ এটা টপিকৰ ওপৰত ভিডিঅ' বনাইছিলোঁ মেথছত কেনেকুৱা টাইপৰ কুৱেশ্যনবোৰ আহে বা তাত টোটেল নম্বৰ কিমান আহে বা কোনটো টপিকৰ ওপৰত কুৱেশ্যনবোৰ আহে গোটেইখিনিৰ ওপৰত এটা ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ মই দিছিলোঁ আপলোড কৰি তো তাত বহুতেই কমেণ্ট কৰিছে যে বা ৰিজনিঙৰ কেনেকুৱা কুৱেশ্যনবোৰ আহে বা ৰিজনিঙৰ টোটেল কুৱেশ্যন কিমানটা থাকে বা তাত টোটেল নম্বৰ কিমান থাকে বা কোনটো টপিকৰ ওপৰত কুৱেশ্যনবোৰ আহি থাকে তাৰ ওপৰত এটা ভিডিঅ' লাগে বুলি বহুতে কমেণ্ট কৰি আছিলে তো তাৰ কাৰণে আজি ভিডিঅ'টো বনাবলৈ গৈ আছোঁ তো দেৰি নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো এতিয়া প্ৰথমে আপোনালোকক মই জনাই দিম আজি যে ৰিজনিঙৰ কেনেকুৱা টাইপৰ কুৱেশ্যনবোৰ আহে বা ৰিজনিঙৰ টোটেল নম্বৰ কিমান থাকে কিমানটা কুৱেশ্যন থাকে সেইখিনি আজি জনাই দিম আৰু আপোনালোকৰ মাজত বহুতেই মোক ৰিকুৱেষ্ট কৰি আছিলে যে মেথছৰ যোনটো ভিডিঅ' আছিলে সেইটো দিয়াৰ পিছত কেনেকুৱা টপিকবোৰ আহে সেইটো ভিডিঅ' দিয়াৰ পিছত বহুতেই তাত কমেণ্ট কৰিছিলে যে বা ৰিজনিঙৰ ভিডিঅ' দিয়ক ৰিজনিঙত কেনেকুৱা টাইপৰ কুৱেশ্যনবোৰ আহে বা কোনটো টপিকৰ ওপৰত কুৱেশ্যনবোৰ আহে প্লিজ বা এটা ভিডিঅ' দিয়ক তাৰ ওপৰত বহুতেই ৰিকুৱেষ্ট কৰি আছিলে তো তাৰ কাৰণে তাৰে ৰিকুৱেষ্টৰ কাৰণে ভিডিঅ'টো বনাবলৈ গৈ আছোঁ আৰু মই আপোনালোকৰ কাৰণে যিমানখিনি সম্ভৱ হয় মোৰ ফালৰ পৰা মই সিমানখিনি কষ্ট কৰি হ'লেও মই আপোনালোকৰ কাৰণে ভিডিঅ'খিনি বনাই দিম যেতিয়ালৈকে আপোনালোকৰ ৰিটেন এক্সাম পাৰ নহয় যেতিয়ালৈকে আপোনালোকে চাকৰি নাপায় তেতিয়ালৈকে আজি চাওক ইমান ৰাতি হ'ল মই ডিউটিৰ পৰা জাষ্ট আহিছোঁ এতিয়া 11টা বাজি গৈছে ৰাতি তথাপিও মই আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ মই যদি ইমানখিনি কষ্ট কৰিব পাৰিছোঁ আপোনালোকেও নিজৰ কাৰণে ইমানখিনি কষ্ট কৰিব লাগিব আপোনালোকে পঢ়াটো ইমানখিনি ইম্পৰ্টেণ্ট দিব লাগিব তো এতিয়া বেছি দেৰি নকৰোঁ আপোনালোকক জনাই দিছোঁ যে ৰিজনিঙৰ কোনটো টপিকৰ ওপৰত কুৱেশ্যনবোৰ আহে এতিয়া আজি জাষ্ট কুৱেশ্যনবোৰ নকওঁ আজি জাষ্ট টপিকখিনিহে আপোনালোকক জনাই দিম টপিকৰো বহুতটাকৈ ভাগ থাকে কেনেকুৱা টাইপৰ কুৱেশ্যনবোৰ আহে সেইখিনি মই আপোনালোকক পিছত জনাই দিম নেক্সট এটি ভিডিঅ'ত তো আজি সৰুকৈ আপোনালোকক জনাই দিছোঁ যে কোনটো টপিকৰ ওপৰত কুৱেশ্যনবোৰ আহি থাকে তো প্ৰথমে আপোনালোকক জনাই দিছোঁ যে ৰিজনিঙৰ কেনেকুৱা টাইপৰ কোনটো টপিকৰ ওপৰত কুৱেশ্যনবোৰ আহি থাকে প্ৰথমতে আহিছোঁ যে ছিৰিজ টেষ্ট অকল ছিৰিজ বুলি ক'লে যে বহুতে ভাবি ল'ব যে এটাই টপিক বুলি সেইটো নহয় ছিৰিজৰ ওপৰতো ভাগ থাকে যেনেকুৱা ধৰক নাম্বাৰ ছিৰিজ চিষ্টেমবোৰ আছে বা এলফাবেট ছিৰিজ আছে তাৰপিছত কণ্টিনিউৱাছ ছিৰিজবোৰ আছে তেনেকুৱা টাইপৰ বহুতটাকৈ ভাগ থাকে তো ভাগবোৰ কি হয় সেইটো মই আপোনালোকক নেক্সট এটি ভিডিঅ'ত জনাই দিম তাৰপিছত আপোনালোকৰ আছে ক্লাছিফিকেশ্যন কোডিং ডিকোডিঙৰো বহুতটাকৈ ভাগ থাকে তাৰপিছত আপোনালোকৰ ডাইৰেকশ্যন যিবোৰ ওলাব দিয়ে দিশ নিৰ্ণয় কৰা সেইবোৰ আহিব পাৰে তাৰপিছত ব্লাড ৰিলেশ্যনশ্বিপ তাৰ পৰাতো কুৱেশ্যন আহিয়ে থাকে তাৰপিছত আপোনালোকৰ আছে মিচিং নাম্বাৰ তাৰ পৰা আহে তাৰপিছত ভেন ডায়েগ্ৰাম তাৰ পৰা আহে আপোনালোকৰ কানেক্টিং ফিগাৰ যি আছে তাৰে পৰাও আহে মিৰৰ ইমেজ ৱাটাৰ ইমেজ সেইবোৰৰ পৰা আহি থাকে তো এইবিলাক বস্তুৰ পৰা আপোনালোকৰ কুৱেশ্যন আহি থাকে তাৰপিছত আৰু এটা আছে সেইটো হৈছে ৰেংকিং টেষ্ট এই গোটেইখিনিৰ ওপৰত কুৱেশ্যনবোৰ আহি থাকে যিমানখিনি মই আপোনালোকক টপিক ক'লোঁ এইখিনি টপিকৰ ওপৰতে কুৱেশ্যনবোৰ আহি থাকে আৰু এই টপিকবোৰৰ যিমানখিনি ভাগ আছে ধৰক যেনেকুৱা যিবোৰ আমাৰ ছিৰিজ আছে নাম্বাৰ ছিৰিজ এটা ভাগ তাৰপৰা এলফাবেট ছিৰিজ এটা ভাগ তেনেকৈ ভাগ আছে প্ৰতিটো টপিকৰে এটাকৈ ভাগ থাকে বা দুটাকৈ ভাগ থাকে যেনেকুৱা ধৰক এইবোৰ কোডিং কানেক্টিং ফিগাৰ তাৰপিছত এইবোৰ বস্তুবোৰ গোটেইকেইটাৰে ভাগ থাকে এই ভাগবোৰৰ কুৱেশ্যনবোৰ কেনেকুৱা টাইপৰ হয় বা কিমানটা কুৱেশ্যন থাকে ইয়াৰ ওপৰত আপোনালোকক মই নেক্সট এটি ভিডিঅ'ত জনাই দিম আজি জাষ্ট আপোনালোকক জনাই দিছোঁ কোনটো টপিকৰ ওপৰত কুৱেশ্যনবোৰ আহে আৰু তাৰ লগতে ৰিজনিঙৰ টোটেল নাম্বাৰ থাকে 10 আৰু টোটেল কুৱেশ্যন থাকিব 20টা থাকে তাত কুৱেশ্যন তো আপোনালোকক জনাই দিলোঁ এটা কুৱেশ্যনত হাফ নাম্বাৰকৈ থাকে তো যিমানখিনি সম্ভৱ হ'ল সৰুকৈ হ'লে আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিলোঁ আৰু লাষ্টত আপোনালোকক এটা ব্লাড ৰিলেশ্যনশ্বিপৰ এটা কুৱেশ্যন জনাই দিছোঁ যোনে পাৰে এনচাৰটো দি দিব যে ৰবিৰ মাকৰ স্বামীৰ মাকৰ নাতিনীৰ সম্পৰ্ক ৰবিৰ কেনেকুৱা মানে ৰবি কোন হ'ব আপোনালোকে যদি পাৰে কমেণ্ট বক্সত নিশ্চয় জনাই দিব এনচাৰটো অপশ্যনটো হৈছে খুৰী ভনীয়েক কন্যা বা তিনিটাৰ এটাও নহয় উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাই দিব আৰু কেনেকুৱা টাইপৰ কুৱেশ্যনবোৰ লাগে আপোনালোকে কমেণ্ট বক্সত জনাব মোৰ ফালৰ পৰা যিমানখিনি সম্ভৱ হয় মই আপোনালোকক তাৰে ৰিপ্লাই হিচাপে ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিম তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় কিবা এটা হেল্প হোৱা বুলি ভাবে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তাৰ লগতে যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰি দিব তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে জয় হিন্দ